চকুৰ অভিলা, মাংসৰ অভিলা আৰু জীৱনকালৰ গৰ্বৰ বিষয়ে বাইবেলে কি কয়? আজিৰে পবিত্ৰ ক্ষণতে উজলি যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ জোহনৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম জোখন নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ১০ৰ পৰা ১৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলো। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম জোখন পুস্তকৰ ২য় অধ্যায়ৰ ১৫ৰ পৰা ১৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। আমাৰ খ্ৰীষ্টীয় জীৱনটো এটা ত্ৰিভুজৰ নিচিনা।
ঈশ্বৰ ত্ৰিভুজটোৰ শীৰ্ষ বিন্দুত আছে আৰু তাৰ পৰা ঈশ্বৰৰ পোহৰ আমাৰ হৃদয় আৰু জীৱনলৈ নামি আহে ফলত ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম বৃদ্ধি পায় আমি তেওঁক ভাল পাওঁ কাৰণ তেওঁ আমাক প্ৰথমে প্ৰেম কৰিলে যদি আমি তাৰ অৰ্থাৎ তলত পোহৰত খুজকাঢ়ি থাকো তেন্তে তাৰ অৰ্থ হ'ল আমি আমাৰ ভাইকো ভাল পাব লাগিব আমি শয়তানক জয় কৰিবলৈ কেনেদৰে সক্ষম হ'ব পাৰো তাৰ গোপন ৰহস্যটো আমাক জনাই দিয়া হৈছে মূল কথাটো এই বুলি জনাই দিয়া হৈছে যে ঈশ্বৰৰ বাক্য আমাত নিবাস কৰে শয়তানক মন্দতাক জয় কৰিবলৈ হলে আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰাইহে জয় কৰিব পাৰিম যদি আমি শয়তানৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰিব পাৰিব লাগে তেন্তে ঈশ্বৰৰ বাক্যৰ বিষয়ে ভাল জ্ঞান থাকিব লাগিব ইমানবোৰ খ্ৰীষ্টীয় বিশ্বাসীয়ে জগতৰ পাপৰ ওচৰত বলি হোৱাৰ কাৰণটো হ'ল তেওঁলোকে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা নাই শক্তিশালী হ'বলৈ শাৰীৰিক খাদ্যৰ প্ৰয়োজন ঠিক তেনেদৰে আত্মিকভাৱে শক্তিশালী হ'বলৈও আত্মিক খাদ্যৰ প্ৰয়োজন আমাক কোৱা হৈছে জগত আৰু জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবলৈ সকলো মানুহক প্ৰেম কৰিবলৈও আমাক কোৱা হৈছে কিন্তু জাগতিক ব্যৱস্থাটোকহে প্ৰেম নকৰিবলৈ আমাক কোৱা হৈছে জগত ব্যৱস্থাটো আচলতে ঈশ্বৰৰ বিৰোধী ই শয়তানৰ প্ৰভাৱতহে চলি থাকে শয়তানক এই পৃথিৱীৰ ৰাজকুমাৰ বিশ্ব ব্যৱস্থাৰ ৰাজকুমাৰ বুলি কোৱা হৈছে আৰু আমি অনুভৱ নকৰাকৈ শয়তানে বিশ্ব ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰি থাকে জগত ব্যৱস্থাটো আচলতে শয়তানে প্ৰভু যীশুক পৰীক্ষা কৰোতে এই জগতৰ ৰাজ্যসমূহ তেওঁক আগবঢ়াইছিল আমি এই জগতখনক ভাল পোৱা উচিত নহয় আমি ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি থকা এখন ঈশ্বৰহীন জগতত বাস কৰি আছো আমাৰ সমসাময়িক সংস্কৃতি আৰু সভ্যতা ঈশ্বৰ বিৰোধী আৰু ঈশ্বৰৰ সন্তানে ইয়াক ভাল পোৱা উচিত নহয় আমি পৃথিৱীত আছো কিন্তু আমি জগতৰ নহয় প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আহক এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ো হওক আজিৰ অনুষ্ঠানত আমি প্ৰথম যোহন পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে চাব খুজিছোঁ এই 15 নম্বৰ পদৰ পৰা আমি যি কথা পঢ়িবলৈ পাওঁ সেইখিনি কথা আগতে পাই অহা কথাতকৈ অলপ বেলেগ বুলি কিছুমান লোকে ক'ব খোজে কিন্তু আমি ভাবোঁ যে পাচনি যোহনে ইতিমধ্যে কৈ অহা কথাখিনিৰ সৈতে এতিয়া আমি যিখিনি কথা পাম সেই কথাৰ যথেষ্ট সাদৃশ্য আছে এই কথাখিনিৰ আগৰ কথাখিনিৰ সৈতে সম্বন্ধ আছে আমাক যোহনে কৈ আহিছে ঈশ্বৰৰ সন্তান হিচাপে আমি জানিব পাৰোঁ যে আমি ঈশ্বৰৰ সন্তান হ'লোঁ আমি যে ঈশ্বৰৰ সন্তান সেই কথা আমি জানিব পাৰোঁ যেতিয়া আমি ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ বাক্য পালন কৰোঁ যোহনে আমাক এই কথাও ক'ব যে ঈশ্বৰৰ আজ্ঞাসমূহ আমাৰ বাবে বুজা স্বৰূপ নহয় ইয়াত আমি 10 আজ্ঞাৰ কথা কোৱা নাই কিন্তু প্ৰভু যীশুৱে দি যোৱা আজ্ঞাৰ কথাহে কৈছোঁ কাৰণ আমি প্ৰভু যীশুত বিশ্বাস স্থাপন কৰাৰ যোগেদি তেওঁৰ সৈতে অতি ব্যক্তিগত সম্বন্ধ স্থাপন কৰা হয় আৰু আমি তেওঁৰ যোগেদি অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰি একেবাৰে ঈশ্বৰৰ সন্মুখলৈ আহিব পাৰোঁ এজন বিখ্যাত পণ্ডিতে এনেদৰে মন্তব্য কৰিছিল ৰোমিয়া পত্ৰই আমি বন্ধনৰ পৰা কেনেদৰে মুক্ত হ'লো সেই কথা কয় ইফিচিয়া পত্ৰই আমাক দেখুৱায় আমি যে ভোজৰ গৃহত অৰ্থাৎ আশীৰ্বাদৰ স্থানত উপস্থিত হ'লো সেই কথা ইব্ৰী পত্ৰই আমাক দেখুৱায় আমি কেনেদৰে অনুগ্ৰহৰ সিংহাসনৰ আগলৈ আহিব পাৰোঁ সেই কথা কিন্তু প্ৰথম যোহন পত্ৰই আমাক কয় আমি কেনেদৰে ঈশ্বৰৰ উপস্থিতিলৈ আহোঁ সেই কথা প্ৰিয় শ্ৰোতা আমি যে প্ৰভু যীশুক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হ'লোঁ সেই কথাৰ নিশ্চয়তা আমি লাভ কৰিব পাৰোঁ আৰু নিজৰ লগতে আনৰ আগতো সেই কথাৰ প্ৰমাণ আমি দাঙি ধৰিব পাৰোঁ কেনেকৈ জানেনে ঈশ্বৰৰ প্ৰতি আমাৰ বাধ্যতাৰ দ্বাৰা আৰু আমি যি কৰোঁ সকলো বিষয়তে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ ইচ্ছা কৰাৰ দ্বাৰা বহুতো লোকে একেবাৰে দাঁতমুখ কৰচি প্ৰতিজ্ঞা কৰি দেখুৱায় এৰা মই সকলো বিষয়তে ঈশ্বৰক মানি চলিবলৈ চেষ্টা কৰিম তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিম কিন্তু এটা কথা আমি স্বীকাৰ কৰিবই লাগিব যে বেছিভাগ লোকেই প্ৰেমৰ বশৱৰ্তী হৈ সেই কাম নকৰে নিজৰ সন্তুষ্টিৰ কাৰণেহে ঈশ্বৰক সন্তুষ্ট কৰিব খোজে আমি ঈশ্বৰক প্ৰেম কৰা কাৰণেহে তেওঁৰ বাধ্য হ'ব খোজোঁ যদি আমি তেওঁক প্ৰেম কৰোঁ
তেন্তে তেওঁৰ বাক্য পালন কৰিব খুজিমেই। প্ৰভু যীশুৱে এই বুলি কৈছিল, তোমালোকে যদি মোক প্ৰেম কৰা তেন্তে মোৰ আজ্ঞাবোৰ পালন কৰিবা। যোহনে লিখা শুভবাৰ্তা 14 অধ্যায় 15 পদ। প্ৰিয় শ্ৰোতা, আপুনি যদি প্ৰভু যীশুক প্ৰেম কৰাৰ কাৰণে তেওঁৰ বাক্য পালন কৰি চলে, তেনেহ'লে বহুতো পাৰিবাৰিক সমস্যা নোহোৱা হৈ পৰিব আৰু আপোনাৰ নিজৰ হৃদয়ত থকা বহুতো অনিশ্চয়তা নোহোৱা হৈ পৰিব। খ্ৰীষ্টীয় জীৱন কেনেদৰে কটাব লাগে সেই বিষয়ে কিবা ছেমিনাৰ পাতিলে বহুতো মানুহে যোগ দিবলৈ ভাল পায়। কিবা সাধাৰণ কথা অলপ জানিব পাৰিলেও বহুতো লোক সন্তুষ্ট হয়। কিন্তু আমাৰ বাবে অতি স্পষ্টভাৱে কথাখিনি জনাই দিয়া আছে বাইবেল শাস্ত্ৰৰ পাতত। আমি কেৱল অধ্যয়ন কৰিব লাগে, মানি চলিব লাগে। খ্ৰীষ্টীয় জীৱন প্ৰেমৰ ওপৰত প্ৰতিষ্ঠিত। পৰিত্ৰাণ প্ৰেমৰ সম্বন্ধতেই প্ৰতিষ্ঠিত। প্ৰেমেই খ্ৰীষ্টীয় বিশ্বাসৰ মূল ভেটি। মানৱৰ প্ৰতি ঈশ্বৰৰ যি প্ৰেম, সেই প্ৰেমেই আমালৈ পৰিত্ৰাণ কঢ়িয়াই আনিলে। পাচনি যোহনে এই প্ৰেমৰ কথা আমাক পাছতো ক'ব। তেওঁৱেই প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ। 1 যোহন 4 অধ্যায় 19 পদ। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? 1 যোহন 2 অধ্যায় 15 পদ পাঠ কৰি দিছোঁ। তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। ইয়াত বাৰু যোহনে জগত মানে কি বুজাইছে? তেওঁ নিশ্চয় এই সৃষ্টিখনক বুজোৱা নাই। এই জগতখন আৰু ইয়াত থকা সকলো জীৱ জন্তু আদি ঈশ্বৰেই সৃষ্টি কৰিলে। জাৰকালি গছ গছনিয়ে পাত সৰায়, তাৰ পাছত আহে বসন্তকাল। গছত নতুন নতুন কুমলীয়া কুঁহিপাত ওলায়। লাহে লাহে ধুনীয়া ধুনীয়া ৰং বিৰঙৰ ফুল ফুলে। সুন্দৰ প্ৰকৃতিখন চাই আমাৰ মন ভৰি যায়। এই সুন্দৰ সৃষ্টিখনক প্ৰেম নকৰিবলৈ আমাক কোৱা হোৱা নাই। আমাৰ মন জোৰাবৰ কাৰণেই ঈশ্বৰে এই সুন্দৰ জগতখন সৃষ্টি কৰিলে। বাইবেলত আমাক এই শিক্ষা দিয়া হোৱা নাই যে আমি এই জগতক ঘিণ কৰিব লাগে, অৰ্থাৎ এই সৃষ্টিখনক ঘিণ কৰিব লাগে বুলি আমাক শিকোৱা নাই। সুন্দৰ ফল ফুলে ভৰা এই সুন্দৰ মনোমোহা জগতখনক প্ৰেম নকৰিবলৈ আমাক কোৱা হোৱা নাই। এই সৃষ্টিখনক প্ৰেম নকৰিবলৈ কোৱা হোৱা নাই। বৰফেৰে ঢকা সুউচ্চ পাহাৰবোৰ, সেউজীয়া গছ গছনিৰে ভৰা বন বননিবোৰ, কুলু কুলু শব্দ কৰি বৈ অহা পাহাৰী নিজৰাবোৰ, নীলা পানীৰে ভৰা বিশাল সাগৰবোৰ, এই সকলোবোৰে আমাৰ চকুত তৃপ্তি দিয়ে। এই সুন্দৰ প্ৰকৃতিক লৈ কবিয়ে কবিতা লিখে, চিত্ৰকৰে মনোমোহা ছবি আঁকে। এই সুন্দৰ প্ৰকৃতি মানুহে উপভোগ কৰিব পাৰে আৰু মানুহৰ মনোৰঞ্জনৰ কাৰণেই ঈশ্বৰে এই সকলোবোৰ সৃষ্টি কৰিছে। এই সুন্দৰ জগতখনক প্ৰেম নকৰিবলৈ আমাক কোৱা হোৱা নাই। জগত মানে মানৱ জাতিক প্ৰেম নকৰিবলৈকো কোৱা হোৱা নাই। বৰং বাইবেলত আমাক এই বুলিহে কোৱা হৈছে, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। যোহন 3 অধ্যায় 16 পদ। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে। ঈশ্বৰে জগতক প্ৰেম কৰিলে মানে কাক প্ৰেম কৰিলে? জগতৰ মানুহবোৰক, গোটেই মানৱ জাতিক। তেওঁ জগতক অৰ্থাৎ মানৱ জাতিক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ দান কৰিলে, যাতে যীশুখ্ৰীষ্টত বিশ্বাস কৰি মানুহে অনন্ত জীৱন লাভ কৰিব পাৰে। তেনেহ'লে যোহনে ইয়াত জগত মানে কি বুজাইছে? ইয়াত জগত বুজাবলৈ ব্যৱহাৰ কৰা গ্ৰীক শব্দটো হৈছে কসমছ। এই কসমছ শব্দটোৱে জগত ব্যৱস্থাক বুজায়। এই সুসংগঠিত জগত ব্যৱস্থাখনৰ গুৰিধৰোঁতা হৈছে শয়তান। আৰু জগত ব্যৱস্থাত ঈশ্বৰক স্থান দিয়া হোৱা নাই, বৰং ঈশ্বৰৰ বিৰোধীহে এই জগত ব্যৱস্থা।
এই জগত ব্যৱস্থা বুলি কওঁতে জগতৰ চিন্তাধাৰা, মূল্যবোধ, বিভিন্ন সংগঠিত ব্যৱস্থাৱলীক সাঙুৰি ল'ব পাৰি। এই জগতৰ চিন্তাধাৰাত, ব্যৱস্থাৱলী আদিত ঈশ্বৰক একাষৰীয়াকৈ থোৱাহে আমি দেখোঁ। এই জগত ব্যৱস্থাকহে আমি প্ৰেম কৰিব নালাগে। সেই কথাহে আমাক ইয়াত কোৱা হৈছে। প্ৰিয় শ্ৰোতা, আমি এই কথাটো প্ৰায়েই চিন্তা কৰি নাচাওঁ আৰু প্ৰায়েই অনুভৱো নকৰোঁ যে এই জগত ব্যৱস্থা, এই জগতৰ চিন্তা চৰ্চা, ধৰণকৰণ আদি আচলতে শয়তানৰ দ্বাৰা নিয়ন্ত্ৰিত। এই কথাটো আমাক বাৰে বাৰে বুজাই দিয়া হৈছে বাইবেলত। প্ৰভু যীশুৱে শিষ্যসকলক এনেদৰে কৈছিল, তোমালোকে সৈতে মই অধিক কথা আৰু নহম, কিয়নো জগতৰ অধিপতি আহিছে আৰু মুঠ তাৰ একো নাই। যোহন 14:30। ইয়াত বাৰু প্ৰভু যীশুৱে কাৰ কথা বুজাইছে? জগতৰ অধিপতি মানে ইয়াত প্ৰভু যীশুৱে শয়তানক বুজাইছে। আমি বাস কৰি থকা এই জগতখনত এতিয়াও শয়তানৰ নিয়ন্ত্ৰণ চলি আছে। শয়তানেই চলাই আছে এই জগত ব্যৱস্থা। প্ৰভু যীশুক শয়তানে অৰণ্যত যেতিয়া পৰীক্ষা কৰিছিল, তেতিয়া শয়তানে প্ৰভু যীশুক এই জগতৰ ৰজা কৰিম বুলি প্ৰলোভন দেখুৱাইছিল। সেই কথা আমি ইতিমধ্যে পঢ়ি আহিছোঁ, নহয় জানো? এই জগতখনত শয়তানে ৰাজত্ব চলাই আছে বাবেই প্ৰভু যীশুক শয়তানে তেনেদৰে লোভ দেখুৱাব পাৰিছিল। কোনোবাই হয়তো ভাবিব পাৰে, প্ৰভু যীশু ইমান দুৰ্বল নে যে এই জগতত এতিয়াও শয়তানে আধিপত্য চলাই থাকিব পাৰিছে? আচলতে এতিয়াও শয়তানক সেই সময় দি থকা হৈছে। প্ৰভু যীশু যেতিয়া আকৌ আহিব এই জগতত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ, তেতিয়া শয়তানৰ সেই সময় উকলি যাব। সেইবাবেই এতিয়াও শয়তান এই জগতৰ অধিপতি হৈয়েই আছে। সেইকাৰণেই এই জগত ব্যৱস্থাক প্ৰেম নকৰিবলৈ আমাক কোৱা হৈছে। আমি বাইবেলত এই বুলিও পঢ়িবলৈ পাওঁ, আৰু সুধবিচাৰৰ বিষয়ে, কিয়নো এই জগতৰ অধিপতিৰ সুধবিচাৰ কৰা হ'ল। যোহন 16:11। ইয়াতো এই জগত ব্যৱস্থাকে বুজোৱা হৈছে, যাৰ ওপৰত শয়তানৰ নিয়ন্ত্ৰণ চলি আছে। ইফিচিয়া 1:3 আৰু 4 আমি পাওঁ, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য। আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমত পবিত্ৰ আৰু নিষ্কলংক হওঁ, এই কাৰণে তেওঁ জগত স্থাপন কৰাৰ আগেয়ে আমাক খ্ৰীষ্টত যেনেকৈ মনোনীত কৰিলে, তেনেকৈ সকলো আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টত আমাক আশীৰ্বাদো কৰিলে। ইয়াত জগত স্থাপন কৰাৰ কথাটো কওঁতে সৃষ্টিকাৰ্যৰ কথাটো বুজোৱা হৈছে। কিন্তু ইফিচিয়া 2:2 আমি এনেদৰে পাওঁ, সেইবোৰত তোমালোকে এই জগতৰ নিয়ম অনুসাৰে আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ অৰ্থাৎ অবাধ্যতাৰ সন্তানবিলাকত কাৰ্যসাধন কৰোঁতা আত্মাৰ দৰে আগেয়ে চলিছিলা। ইয়াত জগতৰ নিয়ম অনুসাৰে বুলি কওঁতে কিন্তু জগত ব্যৱস্থাৰ কথা বুজোৱা হৈছে। লোভ, স্বাৰ্থপৰতা, আশা আকাংক্ষা, মাংসিক অভিলাষ, ছল কপটতা, মিথ্যাবাদিতা, বিপদ বিঘিনিৰে ভৰা এই জগত ব্যৱস্থাৰ কথা বুজোৱা হৈছে। এনেকুৱা এখন জগততেই আজি আমি বাস কৰি আছোঁ, আৰু এই জাগতিক ব্যৱস্থাবোৰক প্ৰেম নকৰিবলৈ আমাক সকীয়াই দিয়া হৈছে। আমি ঈশ্বৰক নমনা ঈশ্বৰ বিৰোধী জগতত বাস কৰি আছোঁ। আমাৰ এই সভ্যতা ঈশ্বৰ বিৰোধী। ঈশ্বৰৰ সন্তানে এনে জগত ব্যৱস্থাক কেতিয়াও প্ৰেম কৰিব নোৱাৰে। আমি চাকৰি বাকৰি কৰি, ব্যৱসায় বাণিজ্য কৰি এই জগততে আছোঁ, কিন্তু এই জগত ব্যৱস্থাৰ সৈতে একে হৈ কেতিয়াও মিলি পৰিব নোৱাৰোঁ। আমি এই জগতত আছোঁ, কিন্তু আমি এই জগতৰ নহয়। আমি এই কথাটো মনত ৰখা উচিত যে আমি একে সময়তে দুখন জগতৰ প্ৰতি বাধ্য হ'ব নোৱাৰোঁ। হয় আমি এই জগতক প্ৰেম কৰি এই জগতৰ ৰং ৰহস্যত মিলি পৰিম, নহ'লে আমি ঈশ্বৰৰ বাধ্য হৈ ঈশ্বৰক প্ৰেম কৰি তেওঁৰ সহভাগিতা উপভোগ কৰিম। কিন্তু দুয়োটা কথা একেলগে হ'ব নোৱাৰে। জগতক প্ৰেম কৰি আমি ঈশ্বৰৰ প্ৰতি বাধ্যতাপূৰ্ণ জীৱন কটাব নোৱাৰোঁ। সেইবাবেই পাচনি পৌলে এনেদৰে কৈছিল, কিন্তু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচত বাজে
আন কোনো কথাত শ্লাঘা কৰা মোৰ পৰা দূৰ হওক। সেই ক্ৰুচৰ দ্বাৰাই জগতখনেই মোলৈ আৰু মই জগতখনলৈ ক্ৰুচত হত হলোঁ। গালাতিয়া 6:14। আন কথাত পৌলে এনেদৰে কৈছে বুলি ক'ব পাৰি যে মোৰ আৰু এই জগতখনৰ মাজত আছে খ্ৰীষ্টৰ ক্ৰুচ। দুয়োটাই মোক হাত বাউল দি মাতে, কিন্তু মই খ্ৰীষ্টৰ ক্ৰুচকেই আঁকোৱালি লওঁ। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে, ঈশ্বৰৰ সন্তান হিচাপে মই খ্ৰীষ্টৰ ক্ৰুচতেই গৌৰৱ কৰোঁ। কোনোৱে যদি জগতক প্ৰেম কৰে তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। প্ৰিয় শ্ৰোতা, আমি সপ্তাহৰ বাকী দিনকেইটাত শয়তানৰ অনুগামীৰ সৈতে মিলি পৰি দেওবাৰৰ দিনা ঈশ্বৰৰ সন্তানৰ সৈতে মিলিবলৈ যাব পাৰোঁ। কিন্তু আমি মনত ৰখা উচিত, আমি শয়তানৰ জগত ব্যৱস্থাৰ সৈতে মিলি পৰা মানে আমাৰ অন্তৰত ঈশ্বৰৰ প্ৰেম নাই। আমাৰ পুৰণি প্ৰকৃতিয়ে জগতক প্ৰেম কৰিব খোজে, কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি সেই কাম কৰিব নোৱাৰোঁ। আমি ঈশ্বৰক প্ৰেম কৰি ঈশ্বৰৰ বাধ্য হৈ চলিবলৈ শিকিব লাগিব। এতিয়া 16 নম্বৰ পদটো পঢ়িম। কিয়নো জগতত যি সকলো আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব, এইবোৰ পিতৃৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়। ইয়াত জগতৰ 3টা বস্তু আমাক দেখুৱাই দিয়া হৈছে। আজি আমাৰ আগত এই জাগতিক প্ৰলোভনবোৰ আছে, আৰু শয়তানে যেতিয়া হৱাক প্ৰলোভন দেখুৱাইছিল তেতিয়াও এই 3টা বস্তুৰ যোগেদিয়ে প্ৰলোভন দেখুৱাইছিল। আদি পুস্তক 3:6 আমি এই কথা পাওঁ। প্ৰভু যীশুক শয়তানে প্ৰলোভন দেখুৱাওঁতেও এই 3টা বিষয়ৰ দ্বাৰা প্ৰলোভন দেখুৱাইছিল। এই কথা আমি পাওঁ মথিয়ে লিখা শুভবাৰ্তা 4:1-11। প্ৰথমটো হৈছে মাংসৰ অভিলাষ। হৱাই সেই বৃক্ষৰ ফল খাবলৈ উত্তম যেন দেখিছিল। যদি পেটত ভোক থাকে তেন্তে খাবলৈ ভাল বস্তু যেন দেখিলে আমাৰ খাবলৈ মন যাবই। শাস্ত্ৰত আমাক কোৱা হৈছে লোভিয়া নহ'বলৈ, পেটুক নহ'বলৈ। লগতে আন আন মাংসিক অভিলাষবোৰৰ পৰাও আঁতৰি থাকিবলৈ আমাক কোৱা হৈছে। বহুতো বিষয়ে আমাৰ মাংসিক স্বভাৱটোক প্ৰলোভিত কৰে। বিশেষকৈ যৌনতাৰ বিষয়টোৱে মানুহক বেছিকৈ আমনি কৰে। এই বিষয়তেই বহুতো লোক শয়তানৰ ফান্দত পৰে। প্ৰভু যীশু 40 দিন লঘোণে থকাৰ পাছত শয়তানে আহি কৈছিল, তুমি যদি সঁচাকৈ ঈশ্বৰৰ পুত্ৰ তেন্তে এই শিলবোৰক ৰুটি কৰি পেলোৱা। মথি 4:2-3 আমি এই কথা পাওঁ। প্ৰভু যীশুৰ ভোক লাগি আছিল। ইচ্ছা কৰা হ'লে তেওঁ সেই কাম কৰিব পাৰিলেহেঁতেন। আমি হয়তো তেনে কৰিলোহেঁতেন, কিন্তু প্ৰভু যীশুৱে নকৰিলে। শয়তানৰ প্ৰলোভনত তেওঁ ভুল নগ'ল। আমাকো শয়তানে মাংসিক প্ৰলোভন দেখুৱায়, প্ৰভু যীশুকো দেখুৱাইছিল। শয়তানৰ দ্বাৰা প্ৰলোভিত হোৱাটোত পাপ নাই, কিন্তু সেই প্ৰলোভনৰ প্ৰতি সঁহাৰি দি সেই কামটো কৰাহে পাপ। এই কথাটো যৌনতা আৰু আন আন মাংসিক অভিলাষবোৰৰ ক্ষেত্ৰতো খাটে। আমাৰ জীৱনত এনে প্ৰলোভন নিশ্চয় আহিবই, কিন্তু সেই প্ৰলোভন মতে আমি কাম কৰাটোহে পাপ। দ্বিতীয়তে, চকুৰ অভিলাষ। হৱাই দেখিছিল যে সেই বৃক্ষৰ ফল দেখিবলৈ অতি সুন্দৰ আছিল। প্ৰভু যীশুকো শয়তানে পৃথিৱীৰ সকলোবোৰ ৰাজ্য দেখুৱাইছিল, সকলো জাক-জমকতা দেখুৱাইছিল। সেইবোৰ অতি চকুত লগা, কিন্তু সেইবোৰ শয়তানৰ হাতত আছে। আমি সেইবোৰ পাবলৈ চেষ্টা কৰা মানেই শয়তানৰ প্ৰতি বশ্যতা স্বীকাৰ কৰা হ'ব। এই জগতৰ জাক-জমকতাই মানুহক সহজে ভুলায়। মানুহে সেইবোৰৰ পিছে পিছে ফুৰি আচলতে শয়তানৰ কবলত পৰে আৰু ঈশ্বৰৰ পৰা আঁতৰি যায়। তৃতীয়তে, জীৱনকালৰ গৰ্ব। হৱাই দেখিছিল যে সেই জ্ঞান বৃক্ষৰ ফল খালে জ্ঞান লাভ কৰিব পাৰি, ঈশ্বৰৰ সমকক্ষ হোৱাৰ সুবিধা পোৱা যেন হয়। বহুতো মানুহে নিজৰ বংশ পৰিয়ালক লৈ গৌৰৱ কৰে। বহুতো মানুহে নিজকে উচ্চ সম্প্ৰদায়ৰ লোক বুলি গৌৰৱ কৰে। বহুতো জাতিৰ লোকে এই কথাটো লৈয়ে গৌৰৱ কৰে আৰু আন জাতিৰ লোকক হীন চকুৰে চায়। এই জাতিগত গৌৰৱৰ বশৱৰ্তী হৈয়েই বহুতো একনায়কত্ববাদী শাসকে হাজাৰ হাজাৰ মানুহ বধ কৰা কথাও আমি ইতিহাসত পঢ়িবলৈ পাওঁ। বহুতো মানুহে আকৌ নিজকে অতি শিক্ষিত, বুদ্ধিমান বুলিও গৌৰৱ কৰে। শয়তানে প্ৰভু যীশুক পৰীক্ষা কৰি কৈছিল, তুমি যদি ঈশ্বৰৰ পুত্ৰ তেন্তে এই ওখ ঠাইৰ পৰা জাপ মাৰি দিয়া, তোমাৰতো একো অনিষ্ট নহয়। প্ৰভু যীশুৱে সেইটো কৰিব পাৰিলেহেঁতেন। তেওঁ ঈশপুত্ৰ বুলি প্ৰমাণ কৰি দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ কৰা নাছিল। কাৰণ
তেওঁ আছিল নম্ৰ। এনেদৰেই শয়তানে আজিও মানুহক ভুলায়, ঈশ্বৰৰ পৰা আঁতৰাই নিয়ে। এই বস্তুবোৰক আমি প্ৰেম কৰিব নালাগে। মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব, এইবোৰৰ পৰা আমি আঁতৰি থাকিব লাগে। আমি জগতক প্ৰেম কৰিব নালাগে। কিয় বাৰু? 17 পদত চাওক, জগত আৰু তাৰ অভিলাষ গুচি যাব লাগিছে, কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁ চিৰকাললৈকে থাকে। এই জগতৰ সকলো বস্তু দুদিনীয়া। মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনকালৰ গৰ্ব, সকলোবোৰ দুদিনীয়া। পৃথিৱীত কিমান ডাঙৰ ডাঙৰ শক্তিশালী ৰজা আছিল, আজি তেওঁলোকৰ চিন চাব নাই। কিমান বিখ্যাত সভ্যতা হেৰাই গ'ল। কিন্তু আমি কেৱল এটা কথা মনত ৰখা উচিত, যিসকলে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁলোক চিৰদিন থাকে। ঈশ্বৰৰ ইচ্ছা পালন কৰিহে আমি চিৰস্থায়ী হ'ব পাৰোঁ। ঈশ্বৰৰ ইচ্ছানো কি? প্ৰভু যীশুক যাতে মানুহে ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে, সেইটোৱেই ঈশ্বৰৰ প্ৰধান ইচ্ছা বুলি আমাক বাইবেলত কোৱা হৈছে। প্ৰিয় শ্ৰোতা, আমি প্ৰভু যীশুক ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি মানি চলি অনন্ত জীৱন লাভ কৰোঁ, চিৰস্থায়ী হ'ব পাৰোঁ। সেই কাম বাৰু আপুনি কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। চকুৰ অভিলাষ, মাংসৰ অভিলাষ আৰু জীৱনকালৰ গৰ্ব, এই সকলোবোৰ দুদিনীয়া। আজি আছে, দুদিন পাছত হেৰাই যাব। এইবোৰ চিৰস্থায়ী নহয়। বৃদ্ধ লোক এজনে যেতিয়া ডেকা অৱস্থালৈ উভতি চায়, তেতিয়া হয়তো মনে মনে কামনা কৰে, কেনেবাকৈ যদি তালৈ উভতি গৈ সেই দিনবোৰৰ কিছুমান আৰু তেতিয়াৰ শক্তিৰ কিছু অংশ পুনৰ উদ্ধাৰ কৰিব পাৰিলোহেঁতেন। বহুতেই নিশ্চয় তেনেদৰে ভাবে। সৰুতে যিখিনি সময় আৰু শক্তি অপচয় কৰিছিল, সেইখিনি ঈশ্বৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিলে ভাল আছিল বুলিও বহুতে নিশ্চয় ভাবে। এই জগত আৰু তাৰ অভিলাষবোৰ পাৰ হৈ গৈ আছে, কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁ চিৰকাল থাকে। আমি সকলোৱে এনে কিবা এটা কাম কৰি থকা উচিত যিটো স্থায়ী, যিটোৰ স্থিৰতা আছে, যিটো অনন্ত কাললৈকে স্থায়ী হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় প্ৰভু তুমি দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা। তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰভু তেওঁলোকে যাতে মনত ৰাখি প্ৰভু যি শিকিছে সেই সকলোবিলাক যাতে তেওঁলোকৰ নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু যদি কোনো প্ৰভু কিবা সমস্যাত ভুগি আছে, সেই সকলো সমস্যাবোৰৰ পৰা তেওঁলোকক প্ৰভু তুমি মুক্ত কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ঈশ্বৰৰ বাক্য। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, বাইবেলৰ মতে জগতৰ অধিপতি কোন? অপশ্যন এ স্বৰ্গদূত, অপশ্যন বি শয়তান, অপশ্যন চি মানুহ, অপশ্যন ডি আদম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।